নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি লগ্ন মংগল চন্দ্ৰ ৰবি বুধ বৃশ্চিক ৰাশিত বহি আছে আজিৰ দিনটোত শুক্ৰ তুলা ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজি 4 আঘোণ তিথি শুক্লা প্ৰতিপদ অতিগণ্ড যোগ আজি বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ অনুৰাধা নক্ষত্ৰ দেৱগণ আজিৰ দিনটোত যাত্ৰা শুভ সিদ্ধি যুগ আছে অৱশ্যে পশ্চিম দিশৰ যাত্ৰা নাই শুভ কৰ্মত মধ্যম ফল আজি চাল কোমোৰা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্টছ এণ্ড ৱাৰ্ডছ এই দুখন কাৰ্ড মতে আজি সন্তানৰ পৰা সুখ শান্তি প্ৰাপ্তি অসম্পূৰ্ণ কাম কাজ সম্পূৰ্ণ হ'ব ভ্ৰমণত শুভ ফল ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ আজি প্ৰেমত আনন্দ লাভ হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া বৃষ ৰাশি টৰাছ কাপছ এণ্ড চেৰিয়ট নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে পাৰিবাৰিক কিছু সমস্যা থাকিব বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায় আজি নীল সৰস্বতীৰ পূজা পাতল কৰক ভাল হ'ব ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি চ'ৰ্টছ এণ্ড কিং অফ ওৱান্ডছ কৰ্মত সফলতা লাভ ভ্ৰমণৰ যুগ সাহিত্য সংস্কৃতিত সুনাম বৃদ্ধি আজি বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল লাকি কালাৰ ক্ৰীম কালাৰ আনলাকি কালাৰ ৰেড কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ কেঞ্চাৰ আজি বন্ধুৰ দ্বাৰা উপকৃত হ'ব ব্যৱসায় বাণিজ্যৰ লোকচানৰ সম্ভাৱনা যান বাহনৰ পৰা সাৱধান হওক প্ৰেমত মধ্যম ফল আজি মেৰুণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে নলবাৰীৰ পৰা ভৱেশ কলিতাই আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ কৈছে যে কিৰয়ং ডাঙৰীয়া মোৰ সদায় দুশ্চিন্তা আৰু লগতে তেওঁৰ খংৰাগ বেছি বুলি কৈছে যাৰ কাৰণে তেওঁ সাংসাৰিক দিশত কিছু অশান্তি হৈ আছে বুলি কৈছে আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে লগতে পুৱাৰ যি এই জ্যোতিষশাস্ত্ৰৰ আমাৰ শিতান্তি এই শিতান্তি তেওঁ সদায় চাই আৰু লগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেওঁৰ যি সমস্যা আছে তেওঁৰ কিছু প্ৰতিকাৰ বিচাৰিছে হয় দুশ্চিন্তা বেছি থাকে আৰু কোন ৰত্ন পিন্ধিলে উপকৃত হ'ব পাৰে আচলতে ৰত্নটো আপুনি লাকি ষ্ট'ন হিচাপে ল'বই পাৰে কিবা এটা ৰত্ন যোনটো আপোনাৰ আহে ল'ব পাৰে আৰু দুশ্চিন্তা হোৱাৰ বাবে আপুনি মুকুতা পিন্ধিব পাৰে টেনশ্যন কমিব ষ্ট্ৰেছ কমিব কিন্তু মনত ৰাখিব আপোনাৰ ইমান বেছি প্ৰব্লেম আপুনি বা ঘৰখনৰ সকলোৱে গুৰুৰ মন্ত্ৰ লওক যদি সৎগুৰু পায় সৎগুৰুৰ মন্ত্ৰ লওক আপোনাৰ আৰাধ্য দেৱ দেৱীৰ পূজা পাতল কৰক গুৰুৰ মন্ত্ৰ লওক তেতিয়া নিশ্চয় সাংসাৰিক পিছ আহিব মানসিক শান্তি পাব কিন্তু মন্ত্ৰ লোৱাৰ পাছফালে কিছু কথা থাকি যায় দিয়ক যেনে বহাগ মাহত যদি মন্ত্ৰ লয় তেতিয়া ধনৰ লাভ হয় যদি জেঠ মাহত গুৰুৰ পৰা মন্ত্ৰ লয় তেতিয়া কিন্তু শিষ্য ইচ্ছাৰ মৃত্যুলৈকে হ'ব পাৰে জেঠ মাহত মন্ত্ৰ নল'ব আষাৰ মাহত মন্ত্ৰ ল'লে আত্মীয় নাশ শাওণ মাহত যদি মন্ত্ৰ লয় তেতিয়া কিন্তু দীৰ্ঘায়ু লাভ হয় যদি আশ্বিন মাহত মন্ত্ৰ লয় তেতিয়া কিন্তু এই মন্ত্ৰ ল'লে ৰত্ন লাভ যদি কাতি মাহত মন্ত্ৰ লয় তেতিয়া মন্ত্ৰ সিদ্ধি হয় আঘোণ মাহত মন্ত্ৰ ল'লে শিষ্য ইচ্ছাৰ মন্ত্ৰ সিদ্ধি হ'ব পুহ মাহত মন্ত্ৰ ল'লে শত্ৰু বৃদ্ধি পায় পুহ মাহত নল'ব মাঘ মাহত ল'লে মেধা বৃদ্ধি পায় ল'ব পাৰে যদি ফাগুন মাহত লয় মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু চ'ত মাহত ল'লে কিন্তু ইচ্ছা পূৰণ হয় গতিকে সেই হিচাপে আপুনি গুৰুৰ মন্ত্ৰ লওক নিশ্চয় সংসাৰত শান্তি আহিব আপুনি শুভ ফল লাভ কৰিব পাৰিব আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ দাদা পৰৱৰ্তী যি ৰাশি আছে আমি সেই বিষয়ে কিছু জানিব বিচাৰিম হয় ওৱান্স এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ বিদ্যাৰ্থীসকলে শুভ ফল পাব পাৰিবাৰিক দিশত শান্তি বজাই থাকিব ব্যৱসায় বাণিজ্যত মধ্যম ফল আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা দেৱীৰ মন্দিৰ দৰ্শন কৰক ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহক কন্যা ৰাশিলৈ চ'ৰ্টছ এণ্ড পেণ্টাকলছ আজি পুৰণি বন্ধুৰ লগত সাক্ষাৎ লাভ
আজি আত্মীয়তাৰ আঘাতপ্ৰাপ্তি, খৰচাৰ মাত্ৰা বৃদ্ধি, বিদ্যাত উন্নতি। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা, পেণ্টাকলছ এণ্ড ওৱান্স। আজি আৰ্থিক দিশত সফলতা লাভ কৰিব পাৰিব। হঠাৎ ভ্ৰমণৰ যোগ দেখা যায়। ঘৰত আলহীৰ আগমন। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। প্ৰেমত বাধা আছে। আজিৰ দিনটো যাত্ৰা কৰোঁতে সোঁহাতত য়েলো কালাৰৰ সূতা এডাল মেৰাই ৰাখক, শুভ ফল আহিব। গোল্ডেন কালাৰ, য়েলো কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড শ্বৰ্টছ, বৃশ্চিক ৰাশি স্কৰ্পিঅ'। আজি শাৰীৰিক কিছু শুভ ফল। বিদ্যাৰ্থীসকলে নতুন সুযোগ পাব। তীৰ্থ ভ্ৰমণৰ যুগ। ব্যৱসায় বাণিজ্যত শুভ। প্ৰেমত সাৱধান হওক। পিংক কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে মংগল ঘট। আমি পূজা পাতলত যেনেধৰণৰ ঘট ইউজ কৰোঁ, মংগল কলহ বা মংগল ঘট, সেই বিষয়ে দুআষাৰ কওঁ। হিন্দু ধৰ্মত প্ৰতিটো পূজাতে মংগল ঘট স্থাপন নকৰাকৈ পূজা সম্পূৰ্ণ নহয়। আপুনি কেতিয়াবা ভাবিছেনে এই ঘটটোৱে আচলতে কি প্ৰতিনিধিত্ব কৰে? আচলতে ঘটটো পঞ্চভূত বা 5টা তত্ত্বৰ লগত সম্পৰ্ক থাকে। ধাতুৰ ঘটটোৰ তলৰ অংশ পৃথিৱী তত্ত্বৰ প্ৰতীক। মাজৰ অংশটো পানী তত্ত্বৰ সৈতে সম্পৰ্ক, কাৰণ ঘটটো পবিত্ৰ পানীৰে ভৰ্তি কৰা হয়। ঘটটোৰ মুখ আৰু ডিঙি অংশত ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু ভগৱান ব্ৰহ্মাৰ আসন বুলি কোৱা হয়। ডিঙিৰ অংশটো অগ্নি তত্ত্বৰ সৈতে জড়িত। ঘটটোৰ ডিঙিত বন্ধা ৰঙা আৰু হালধীয়া সূতাটো, যাক মৌলি বোলা হয়, সেইটো সকলোকে একত্ৰিত কৰি ৰখা আৰু ভাল পোৱাৰ প্ৰতীক। ঘটত ব্যৱহৃত নাৰিকল আৰু আম পাত বায়ুস তথা আকাশ তত্ত্বৰ সৈতে সম্পৰ্ক। আম পাত কামদেৱ, প্ৰেমৰ দেৱতাৰ প্ৰতীক, আৰু নাৰিকল ভগৱান শিৱৰ 3টা চকুৰ প্ৰতিনিধিত্ব কৰে। ভিডিঅ'টোৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে মংগল কলহৰ বিষয়ে বা এই মংগল কলহে আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব। দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ আলোচনা কৰিম। হয়, এতিয়া আহক ধনু ৰাশি, চেৰিয়াছ, শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ। আজি স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰক। দাম্পত্য জীৱনত শুভ। আনৰ পৰা প্ৰেৰণা লাভ। আৰ্থিক দিশত উন্নতি। যান বাহনৰ পৰা সতৰ্ক হওক। প্ৰেমত উৎসাহ থাকিব। পাৰ্পল কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। পেণ্টাকলছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। নতুন ব্যৱসায় বাণিজ্যৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য পাতিৰ উন্নতি হ'ব। সন্তানৰ শুভ কৰ্মৰ ফলত মান সন্মান বৃদ্ধি পাব। হাতলৈ টকা পইচা আহিব। য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ। আজি দুখন কাৰ্ড লৈছোঁ। এখন কাপছ এণ্ড শ্বৰ্টছ। বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। বিয়া বাৰুৰ যোগাযোগত শুভ ফল। ব্যৱসায় বাণিজ্যত আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব। পেটৰ বিষত আমনি কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ষ্টীলৰ আঙুঠি পিন্ধক। ব্লেক কালাৰ, ষ্টীল কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। মীন ৰাশি, কাপছ এণ্ড কিং অফ শ্বৰ্টছ। ঘৰত মাংগলিক কাৰ্য কৰিলে সুফল লাভ কৰিব পাৰিব। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ। প্ৰেমত বিয়া বাৰুৰ যুগ। চিলভাৰ কালাৰ লাকি, পিংক কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনিও আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোক সুধিব পাৰে, কৰিব পাৰে। নিশ্চয় আনচাৰ পাব। আৰু যদি আপুনি ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।